আজি আমি ইয়াতে ৩টা আঁচনিৰ শুভাৰম্ভণি কৰিলোঁ। তাৰে 2টা জলসম্পদ বিভাগৰ আৰু প্ৰায় 10 কোটি টকাৰ সেই 2টা কাম। 2টা অঞ্চলত এটাত আমি মথাউৰি ষ্ট্ৰেংথেনিং কৰিছোঁ আৰু এটা অঞ্চলত আমি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিছোঁ। তাৰে এখন আঁচনিৰ টকা আমাক অইল ইণ্ডিয়াই দিছে আৰু এটা সৰু কাম কিন্তু গুৰুত্বপূৰ্ণ কাম। 20 লাখ টকাৰ আঁচনি যদিও মই ভাষণতো প্ৰায় 2 মিনিট কৈছোঁ সেই বিষয়ে, কাৰণ হাতী মানুহৰ সংঘাতক শেষ কৰিবলৈ, হাতীৰ পৰা মানুহক বচাবলৈ আমি ফেন্সিং দিওঁ। 20 লাখ টকাৰ অনুষ্ঠান কিন্তু খুব ভাল অনুষ্ঠান হ'ব, এটা ভাল কাম হয়। গতিকে সেই কামটো কৰিলোঁ। তৰংগ গগৈ ডাঙৰীয়াই খুব ভালদৰে সমষ্টিটো আগুৱাই নিছে আৰু আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। এই অঞ্চলৰ ৰাইজে যথেষ্ট সকাহ লাভ কৰিছে বানপানীৰ পৰা, ৰাস্তা ঘাটৰ পৰা। আৰু কাম হ'ব পৰৱৰ্তী সময়ত, মই আশা ৰাখিছোঁ। আপোনালোকে এলায়েন্সটো বিহাৰত পৰা নাই, এই এলায়েন্সটো বিহাৰতো আছিলে। এই এলায়েন্সে আজি বিহাৰত হয়তো পাৰিব নালাগে বুলি ভাবিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আজি ৰাইজক সুধি আছিলোঁ যে বানপানী হোৱাৰ খবৰবিলাক আপোনালোকে এতিয়া পায় নেকি? আপোনালোক সাংবাদিক, আজিকালি আপোনালোকে খবৰবিলাক আগতকৈ কম দিব লগা হৈছে। কিয় আমি মথাউৰি বহুত বনালোঁ, প্ৰায় 900-950 কিলোমিটাৰ মথাউৰি বনালোঁ, প্ৰায় 1100 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিলোঁ আৰু ব্ৰহ্মপুত্ৰত বহুতো এণ্টি ইৰোজন মেজাৰ্ছৰ কাম কৰিছোঁ। অকল জলসম্পদ বিভাগৰ নহয়, PWDৰ হাজাৰ কিলোমিটাৰ ৰাস্তা ভাল হ'ল। মেডিকেল কলেজ এইখন অসমত 6খন আছিলে, 21খন হ'ল। জলসম্পদ বিভাগৰ বাজেট আছিলে 300 কোটি টকা, এতিয়া প্ৰায় 2500 কোটি টকা হ'ল। মহিলাসকলে উদ্যমিতা আঁচনিৰ 10 হাজাৰ টকা পাইছে। কংগ্ৰেছে কৈছিল এইবিলাক মিছা কথা। আজি ৰাইজে অৰুণোদয় পোৱাটো কংগ্ৰেছে বেয়া পায়, অৰুণোদয় বন্ধ কৰিম বুলি কয়। আপোনালোকৰ আগতে ৰাইজক সুধিলোঁ অৰুণোদয় বন্ধ হ'ব লাগিব নেকি? সকলোৱে একে স্বৰে ক'লে যে বন্ধ হ'ব, অৰুণোদয় আঁচনি নালাগে। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে আমাৰ লাখ লাখ ল'ৰা ছোৱালীয়ে বিনা টকাত দুৰ্নীতিৰ অলপো গোন্ধ নথকাকৈ চাকৰি পাইছে। গতিকে এই পৰিৱৰ্তনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে আশীৰ্বাদ দিব। তেখেত আকৌ মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে হ'ব। বিজেপিৰ সন্মিলিত শক্তি চৰকাৰ অসমত গঠন হ'ব। চাওক, বদৰুদ্দিন আজমলে ক'লেই মিয়াৰ ৰক্ষা নহয়। যিসকলে চৰকাৰী মাটি দখল কৰিছে, যিসকলে চৰকাৰী মাটি বেদখল কৰিছে, আমাৰ অভয়াৰণ্য বেদখল কৰিছে, বনাঞ্চল দখল কৰিছে, তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কঠোৰ ব্যৱস্থা ল'ব বুলি মই জানো। আৰু কঠোৰ তেখেত হ'ব। বদৰুদ্দিন আজমল কোন? বদৰুদ্দিন আজমল ক'লে আমি ভয় খাই যাম নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান নকওক, যিমান ক'ব তাৰ উল্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব অসমীয়া স্বাৰ্থত, ভাৰতীয় স্বাৰ্থত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।